ৰহাৰ খাইগড়ৰ এগৰাকী কিশোৰী যি মৃত্যু হৈছিলে আচলতে 10 দিনৰ পৰা সন্ধানহীন হৈছিল যোৱা 4টা দিনৰ আগতে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছিল ডিফলত আৰু সেই মৃত্যুৰ ঘটনা এক ৰহস্যৰ সৃষ্টি কৰিছিল কিন্তু এই ঘটনাই বৰ্তমান নতুন টুইষ্ট লৈছে যিহেতু সেই কিশোৰীগৰাকী বৰ্তমান জীৱিত আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে আৰু কিছু সময়ৰ পিছতে আচলতে ৰহাত আহি উপস্থিত হ'বহি যিহেতু নগাঁও আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীৰ পৰা তেওঁক লৈ আহিছে আৰু এগৰাকী আচলতে কিশোৰী 4 দিন পূৰ্বে এগৰাকী কিশোৰী এই মৃতদেহ তেওঁলোকে সমজি লৈছিল আৰক্ষীয়ে সমজি দিছিলে পৰিয়ালটোক তেওঁলোকৰ আৰু কিশোৰী বুলি আৰু তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়া কৰিছিল সকলো নিয়ম পালন কৰিছিল মই বৰ্তমান কিশোৰীগৰাকী বাসগৃহত উপস্থিত আছো আৰু এতিয়া আচলতে সকলো উৎসুক হৈ পৰিছে আচলতে তেওঁলোকৰ যি কিশোৰী মৃত্যু বুলি ওলাইছিল সেই কিশোৰীগৰাকী পুনৰ ঘূৰি আহিব ইতিমধ্যে আৰক্ষীয়ে জনাইছে মই পোনে তেওঁলোকৰ মাতৃ পিতৃ আছে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম যিহেতু এক সুখৰ খবৰ বুলি ক'ব লাগিব এক আচৰিত ঘটনা সংঘটিত হৈছে আপোনালোকৰ যি মৃত কিশোৰী মৃত বুলি ওলাইছিল তেওঁ আকৌ পুনৰ জীৱিত হৈছে আৰু ঘূৰি আহিব কি ক'ব আচলতে ভাল লাগিছে শুনি পেনাই ছোৱালীক জীয়াই পাইছো বা আকৌ তাইক পাইছো ভাল লাগিছে কিন্তু যিজনী ছোৱালী নেকি আমি সৎকাৰ কৰিছো সেইটো কাৰণে বেয়া লাগিছে তেওঁলোকও গাৰ্জেন আছে চাগৈ কিন্তু ডাকটো একে মিলিলে কেনেকে মই সেইটো ভাবি পোৱা নাই আপোনাৰ ছোৱালীজনী আপোনাৰ যেতিয়া মৃতদেহ পাইছিলে আপোনালোকে চাইছিল নে নাই মানে কি এজনী মাকৰ কোনো খত নাযায় নিজৰ যেজনী তেনেকে পৰি থাকিলে চাবলৈ কাৰণে মই কি বুলি কয় ভৰিখন দেখা ভৰিখন চুবলৈ গৈছো মোক চুবলৈ নিদিয়ে তাৰবাদে মোক কৈছে কিবা দাগ আছে নেকি কিবা ছোৱালীজনী হেৰি আছে নেকি ক'ব পৰা তেতিয়া মই কৈছো যে ছোৱালীজনী ভৰিত দাগ আছে তিল এটা আছে আঙুলি আৰু তাতে আপোনাৰ ছোৱালীজনী হাতত এটা বিলেট বা দাগ আছে আৰু কাণত ফুটা দুটা ফুটা মানে কি এটা ধৰিব আছে এটা অকণমান ধৰিব নোৱাৰে তাই ফুটাওঁতে তেওঁলোকে চাই গৈছে সেইমতে মিলি গৈছে মিলি যোৱা মতে মই কৈছো তেনেহ'লে মোৰ ছোৱালী হয় কিন্তু বস্তুখিনি মোৰ একো নহয় যিখিনি নেকি ছোৱালী পিন্ধি আছে সেই বস্তুখিনি মোৰ একো নহয় বেলেগে পিন্ধাইছে কৈছে সেইটো বুলি ভাবিছো মই পুলিচক কৈছো বস্তুখিনিও মোৰ নহয় লকেটটোৰ কথা কৈছে লকেটটোও মোৰ নহয় কিন্তু হাতে ভৰিয়ে যিটো কাণত দাগি আছে বুলি শিল্পা আমি যি মোক সুধি গৈছে মই যিখিনি কৈ গৈছো কিন্তু সেইখিনি গোটেইখিনি মিলিছে সেইটো বিলিমত আমি হয় বুলি কৈছো আৰু যেতিয়া ঘৰলৈ আনিছিল আপোনাৰ ছোৱালীজনী মৃতদেহ গৰাকী যেতিয়া আনিছিল তেতিয়া আপোনালোকে চাইছিল নে নাই মুখখন ধৰিব নোৱাৰে ছোৱালীজনী মুখখন ধৰিব নোৱাৰে মুখখন কিহৰ কাৰণে শুনিছো মতন তাইক ভালকে চোৱা মই যদিও তাই মই গাত ধৰিছো কৈছো বান্ধা হৈ আছে গোটেই খুলি দিয়া নাই তেজে ওলাই আছে কিন্তু মই ভৰিখন ধৰিছো মোৰ ছোৱালীজনী ভৰি হয় হাত চাত খুলি দিয়া কোৱা হোৱা নাইকিয়া কাৰণ তেজ ওলাব বুলি বান্ধি থোৱা আছে কিন্তু মুখখন ধৰিব নোৱাৰে আৰু এতিয়া আজি 4 দিন আপোনালোকে সকলো নিয়ম নীতি পালিছে আৰু আজি সেই কিশোৰীগৰাকী আপোনালোকে অন্ত্যেষ্টিক্ৰিয়াও কৰিছে নিয়ম পালিছো আৰু পালিছো মানে মই পালি যামো যিহেতুকে মোৰ নিজৰ ছোৱালী বুলি আনি পেলাই মই তাইক সৎকাৰ কৰিলোৱে মই চেনেলটো যোগৰ দিয়ে মই জনাব বিচাৰিছো গাৰ্জেনক আৰু যদি তেনেকুৱা ছোৱালী কেনেকুৱাকে মই যিকেইটা দাগৰ কথা কৈছো তেওঁলোকে যদি গাৰ্জেন মাক বাপেক আছে ছোৱালীজনী আমাৰ লগত যোগাযোগ কৰক নিজৰ জীয়াৰী নিচিনা তেওঁলোকৰ জীয়াৰী হয় মোৰ জীয়াৰী হয় বুলি বাকি যিখিনি পিছলৰ কাম কৰিবলৈ মই কৰি যাম মই সকাম কৰি যাম মাতৃ আচলতে ভাল কথা কৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ